নমস্কাৰ সকলোকে স্বাগতম জনাইছো। মাননীয় প্ৰধান শিক্ষক, সমাদৃত শিক্ষক শিক্ষিকাসকল আৰু মোৰ প্ৰিয় সহপাঠীসকল। মই আজি এই মঞ্চত থাকিব পৰা বাবে অত্যন্ত আনন্দিত। আমি আজি এক বিশেষ দিনত একত্ৰিত হৈছিলো। শিক্ষক দিৱস। শিক্ষকসকলে কেৱল বিদ্যাই দিয়া নহয়, তেওঁলোকে আমাৰ জীৱনৰ সঠিক দিশ দেখুৱায়, অসাধাৰণ সপোন দেখিবলৈ সাহস যোগায়। 5 ছেপ্টেম্বৰ শিক্ষক দিৱস হিচাপে পালন কৰা হয় কাৰণ এই দিনটো হৈছে ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি তথা মহান শিক্ষাবিদ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন। তেওঁৰ ইচ্ছা আছিল এই দিনটো সকলো শিক্ষকক উৎসৰ্গা হ'ব। এই কাৰণে সমগ্ৰ দেশতে আজিও আমাৰ এই দিনটোত শিক্ষকসকলৰ সন্মান জনাই পালন কৰো। সঁচাকৈ শিক্ষকসকলে আমাৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ প্ৰেৰণা আৰু পথ প্ৰদৰ্শক। তেওঁলোকে আমাৰ হাত ধৰি আগবঢ়ায়, মগজু খুলি দিয়ে আৰু হৃদয় স্পৰ্শ কৰে। শেষত মই কেৱল ক'ব বিচাৰো, প্ৰিয় শিক্ষকসকল, আপোনালোকৰ বাবে আমি আজি যি সেয়া হ'ব পৰা হৈছো। আপোনালোকে আমাৰ জীৱনৰ সঁচা নায়ক। ধন্যবাদ সকলোকে।